নমস্কাৰ। আজি আকৌ বনাবলৈ লৈছোঁ ছাগলী মাংস। আজি ছাগলী মাংস অলপ আনি ল'লোঁ, তাকে সেই কুকাৰটো পাতি দিলোঁ আৰু পাতি পিনি তাতে অলপ তেল দিলোঁ। মানে কুকাৰতে বস্তুবিলাক বনাই ভাল পাওঁ, তাৰমানে কি হয় জেগাও বাচে আৰু মানে বাচনো লেতেৰা নহয়, কম বাচনতে হৈ যায়। এতিয়া অকণমান মই চেনি দি দিলোঁ, আপোনালোকে দিয়ে নিদিয়ে নাজানো, চেনি দিলে মানে অকণমান মানে মই ভাল পাওঁ আৰু কালাৰটোও ভাল হয় অলপ। তাৰপিছত পিঁয়াজ দিলোঁ, পিঁয়াজখিনি দিলোঁ। পিঁয়াজ অলপ সৰহকৈ আছিলে, 3টামান পিঁয়াজ কটা আছিলে, পিঁয়াজ দিলোঁ। পিঁয়াজ দি এতিয়া অলপ লৰাই তাতে আৰু অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। অকণমান ৰঙচুৱা ৰংটো আহিছেগৈ আৰু লাহে লাহে। তাৰপিছত এই আদা ৰচুনৰ পেষ্ট ঠিক নহয়, অলপমান থেতালি লৈ দি দিলোঁ। আপোনালোকে খাচী মাংস কেনেকৈ বনাই খায় আপোনালোকে ক'বচোন। এইটো নেপালী কাটিং আছিলে ছাগলীৰ মাংসটো। এই মছলাখিনি মই আচলতে পানীত গুলি লৈ দিলোঁ, এনেকৈ দিলে ভাল পাওঁ। মই মছলাখিনি ডাইৰেক্ট দিলে কি হয় কেতিয়াবা জ্বলি যায়, মানে জ্বলি গ'লে অলপমান বেয়া হৈ যায় খাবলৈ। সেইকাৰণে অকণমান পানীত তিয়াই গুলি লৈ ইয়াত দি দিছোঁ, মছলাৰ ৰংটো উঠে। আৰু মই এটা গোটা নহৰু দিছোঁ। গোটা ৰচুনটো খাবলৈ ভাল পাওঁ মাংসত দিলে, বিশেষকৈ ছাগলী মাংসটো মই দিওঁৱেই, বা বেলেগ মাংসটো দিবলৈ দিওঁ, তেতিয়া মানে এইটো খাই ভাল লাগে কিবা এটা। এতিয়া লাহেকৈ যেতিয়া কালাৰটো অকণমান ৰঙচুৱা হৈ আহিলে, তাতে এতিয়া মাংসখিনি দি দিম। মাংসটো খুব তেলি আছিলে, অকণমান লিভাৰৰ দুপিচ আছে। মাংসৰ ভিতৰত মোৰ মতেতো ছাগলী মাংসটো সকলোতকৈ মানে ভাল আৰু টেষ্টি মাংস বুলি মই ভাবোঁ। টেষ্টিয়েষ্ট মিট বুলি ভাবোঁ মই। ইয়াৰ পাছতে গাহৰি মাংসটো আহে। আপোনালোকে ছাগলী মাংস খাই ভাল পায়নে কমেণ্ট জনাব। আৰু নেপালী কাটিংটো ভাল পায়নে নে এইটো ভাল পায় জনাবচোন আপোনালোকে। নেপালী কাটিং হ'লে মাংসটো বেছি তেলি যেন লাগে আৰু খাবলৈ বেছি ভাল হয়। এনেকৈ অলপ লৰাই মেলি দিলোঁ আৰু অলপ লৰাই মেলি তেতিয়া ঢাকনটো লগাই দিম। ঢাকনটো মানে ডাইৰেক্ট এনেই লগাই নিদিওঁ আৰু এনেই ওপৰতে ঢাকনখন থৈ দিম। আপোনালোকে মোৰ ভিডিঅ' কোৱালিটিটো অলপ বেয়া হৈছে বাৰু, মানে নিজে কৰি থকা যে, এখন হাতত লৈ এখন হাতত বস্তুবিলাক কৰি আছিলোঁ। আৰু এয়া আলু দিলোঁ, অলপ ডাঙৰকৈ কটা আলু আছিলে। তাৰপিছতে বাকী বেকগ্ৰাউণ্ডটো ইমান এটা মন নকৰিব আৰু, মানে বেকগ্ৰাউণ্ডটো যিহেতু লেতেৰা, বৰ এটা চাফা কৰা হোৱা নাই। তাৰপিছতে ওপৰতে সেই ঢাকনখন দি দিলোঁ। ঢাকনখন দি এনেকৈ অকণমান দেৰি লৰাই থাকিম আৰু। মাংস বনালে মই সাধাৰণতে দালি চালি বেলেগকৈ এখন নবনাওঁ আৰু, তাৰমানে একেখনতে হৈ যায়। যিহেতু অলপমান মাংস জোল হ'লে মতে সেইটোৱে ভাতটো খাই দিব পাৰি। মধ্যবিত্তৰ মানুহ বৰ বেছি খৰচ কৰিব মন নাযায় আৰু, কথাটো সেইটো। তাৰপিছতে অলপমান পানী দিলোঁ। পানী দি এতিয়া লাহেকৈ চিটি মাৰিব দিম। অলপমান পানীটো গৰম কৰি পিনি দিছোঁ। এতিয়া অলপ পাছত এতিয়া আৰু ঢাকনটো লগাই এতিয়া চিটি মাৰিবলৈ দিম। চিটি মাৰিলে আমাৰ হৈয়ে যাব। তাৰপিছতে এয়া মাংস প্ৰায় হৈ গৈছে। এতিয়া কি কৰিম, আলু দুটুকুৰামান উলিয়াই আলু দুটুকুৰামান ভাঙি পিনি গুড়ি কৰি তাত দি দিম, যাতে অকণমান ডাঠ হয় বস্তুটো। অলপ ডাঠ হ'লে, বেছি জুলীয়া হ'লে বেয়া লাগে, অকণমান ডাঠ যাতে হয়। বিশ্বাস কৰক খাবলৈ খুব ভাল হৈছিলে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে, বা আপোনালোকেনো কেনেকৈ বনায়, কি পদ্ধতিৰে বনায়, ইয়াত আৰু কি এড কৰিব পাৰিলোহেঁতেন বা কি এড কৰিব নালাগিছিলে, সেই বিষয়ে আপোনালোকে কমেণ্টত জনাব। এতিয়া আলুখিনি ভাঙি তাতে দি দিলোঁ। অলপ ডাঠ হৈছে বস্তুটো, মানে এটা ডাঠ, মানে অলপ গ্ৰেভি টাইপ হ'লে মানে খাবলৈ ভাল লাগে, মানে অলপ সানি খাবলৈ। বহুত বেছি জোল হ'লেও বেয়া লাগে খাবলৈ। এয়া মানে প্ৰায় মই জোলটো শুকুৱাই দিলোঁ আৰু এনেই অলপহে ৰাখিছোঁ। অলপ মানে জোল আৰু অলপমান মানে সানি খাব পৰাকৈ।
তাৰপৰা এয়া মান ধনিয়া দি দিলোঁ লাষ্টত নমাবৰ সময়ত। মান ধনিয়া দিলে গোন্ধটো খুব ধুনীয়া আহে। আপোনালোকে ধনিয়াও দিব পাৰে। এয়া হৈছে আমাৰ ফাইনেল প্ৰডাক্টটো। ফাইনেল এনেকুৱা হ'লগৈ লাষ্টত গৈ পিনি। খাবলৈ খুবেই ভাল হৈছিলে। যিহেতু মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ, কাৰণ বেছি ৰঙা হ'লে দেখিবলৈ যদি ধুনীয়া হয়, পিছত মানে আপোনাৰ স্বাস্থ্যৰ কাৰণে বেয়া। সেইটো কাৰণে বৰ বেছি ৰঙা ৰংটো ব্যৱহাৰ নকৰোঁ। আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত। ধন্যবাদ।